মানে বেছামাৰী আশ্ৰফুল উলুম মাদ্ৰাছাৰ এজন ছাত্ৰ যাৰ বয়স 11 বছৰ হয় তাৰ দেউতাক নাই ঢুকাইছে পুৰা 1 বছৰত 30 পাৰা কোৰান মুখস্থ কৰিছে আচৰিত লাগে সৰু ল'ৰা 1 বছৰত কোৰান কমপ্লিট কৰিছে আমি এই মাদ্ৰাছাত সৰু ল'ৰাক মানে এডমিশ্যন দিওঁ যাতে কম সময়ত কোৰান কমপ্লিট কৰিব পাৰে আৰু এই কোৰানৰ লগতে আমি দুটা শিক্ষা দিওঁ এটা হ'ল আপোনাৰ অংক ইংৰাজী আৰু অসমীয়া এই তিনিটা সাবজেক্ট মেইনলি থাকে আৰু লগতে উৰ্দু ভাষাটো আমি শিকাওঁ এই কোৰান মুখস্থ কৰাৰ লগতে কাৰণ হিফজ কৰাটো মানে মুখস্থ কৰাটো এটা কঠিন কাম যদি কোনো ছাত্ৰই আধা বাটত হিফজ এৰি দিয়ে কোৰান পঢ়া এৰি দিয়ে তেন্তে শিক্ষাৰ পৰা বঞ্চিত নহয় স্কুল তাৰ কাৰণে সেকেন্ড অপচন আছে স্কুলত যাব পাৰিব এই ল'ৰাটো 11 বছৰ বয়সত কোৰান কমপ্লিট কৰিছে এটা পেৰেন্টছে যদি ইচ্ছা কৰে মাদ্ৰাছাত পঢ়াব পাৰে আমাৰ ইয়াত অল্টাৰনেটিভ আছে আলিম কোৰ্সও আছে প্লাস লগতে জেনাৰেল কোৰ্সও আছে আমাৰ ইয়াত কোনো ছাত্ৰ যদি আলিম কোৰ্স কৰে তাৰ লগত মেট্ৰিক দিব পাৰিব আৰু ইফালে যদি সি এই মাদ্ৰাছা নপঢ়ে তাৰ কাৰণে স্কুলৰ দৰজা খোলা আছে পঢ়িব পাৰিব আৰু এটা ল'ৰাজনৰ নামটো কি ল'ৰাজনৰ নাম মুদস্সিৰ আহমদ ঘৰ আপোনাৰ ধুনিয়া বেটিত দেউতাক নাই ঢুকাইছে এতিম ল'ৰা হয় আৰু এই উপলক্ষে আমি 28 জানুৱাৰী দেওবাৰে এই মাদ্ৰাছাত জলসা ৰাখিছোঁ য'ত নেকি ইয়াৰ লগতে আৰু 4জন ছাত্ৰ হাফিজ হৈছে এজন ছাত্ৰ একে বহাতে 30 পাৰা শুনাই দিব তেনেকুৱা ছাত্ৰ আমাৰ ইয়াত আছে আলহামদুলিল্লাহ এই 4জন ছাত্ৰক আমি সাৰ্টিফিকেট দিম এই সাৰ্টিফিকেট দিয়াৰ কাৰণে অহা 28 তাৰিখ জানুৱাৰী দেওবাৰে সন্ধিয়া ইয়াত জলসা হ'ব আৰু জলসাত মুখ্য অতিথি হিচাপে আহিব আমাৰ তালিমি তৰক্কি বৰ্ডৰ সভাপতি তথা অসম ৰাজ্যিক জমিয়তুল উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহেব তেওঁৰ লগত থাকিব আমাৰ তালিমি তৰক্কি বৰ্ডৰ সম্পাদক মুফতি মুজাহিদুল ইছলাম কাশ্মী সাহেব মৌলানা গিয়াসউদ্দিন সাহেব মৌলানা শামসুদ্দিন সাহেব আৰু নগাঁও ডিউকেৰ হস্পিটেলৰ স্বত্বাধিকাৰ বিজু ফুকন বঁটাপ্ৰাপ্ত ডাক্তৰ ফৰিদুল হুছেইন ডাঙৰীয়া আৰু লগত থাকিব আমাৰ ইয়াত উপস্থিত থাকিব লাইফ কেয়াৰ ডবকা হস্পিটেলৰ স্বত্বাধিকাৰ ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰী সাহেব আৰু আমাৰ স্থানীয় উলামাসকলো থাকিব গতিকে মই সকলো ৰাইজক অনুৰোধ কৰিম যাতে এই জলসাত উপস্থিত থাকি আমাৰ ছাত্ৰসকলৰ প্ৰেৰণা উৎসাহ বঢ়ায়